গুড মৰ্ণিং এভৰিৱান। কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে ভাল আৰু ময়ো ভগৱানৰ কৃপাত ভালেই আছোঁ। এয়া দেখিছেনে, পুৱাই পুৱাই আমাৰ সৈন্য দুটাই ধুনীয়াকৈ ৰ'দ লৈ আছে। আৰু তাৰপিছত এয়া মচুৱে মাছ আনিলে। আৰু এইফালে দেখিছেনে, এওঁটো আৰু পূৰা ফেভৰেট বস্তু এইটো হয়নে, ধুনীয়াকৈ দেখাৰ লগে লগে মোৰ পিছে নেৰা হ'ল। আৰু তাৰপিছত এয়া আমি ধুনীয়াকৈ চাহ খালোঁ ৰাতিপুৱা। তাৰপিছত গা পা ধুই মেলি খাই বৈ আজৰি হ'লোঁ। আৰু তাৰপিছত এয়া মায়ে ধুনীয়াকৈ মাছকেইটা বাছি ল'লে। মানে আজি এয়া মানিমুনিৰ শাকৰ সৈতে বনাব, বৰ ভাল লাগে নহয়নে বাৰু মানিমুনি খাই। তাৰপিছত এইফালে অলপ ঠাণ্ডা বুলি কাপোৰবিলাক ৰ'দালোঁ। তাৰপিছত এতিয়া যিহেতু আঘোণ গ'লেই আৰু মানে মায়ে তেতিয়াই কেইটামান মানে ধান শুকুৱাই উলিয়াই থোৱা আছিলে, তাৰে কেইটামান শুকুৱাই থৈছে। মানে ন খোৱাটো নহ'লেই, পিছে পৰে খাব লাগিব আৰু নহয়নে? আপোনালোকে বাৰু ন খালেনে? তাৰপিছত এইফালে মই অকণমান ৰ'দত বহি লগৰজনীৰ লগতে কথা পাতিলোঁ, বহুত দিন ফোন কৰা নাছিলে। তাৰপিছত অকণমান লেকচাৰ মাৰিলোঁ আৰু ইটো সিটো। তাৰপৰা ৰ'দ লৈ পূৰা একদম ঠাণ্ডা গৰমৰ আমেজটো লৈ ল'লোঁ। তাৰপিছত আৰু আকৌ পুনৰ নিজৰ কামলৈ এয়া মায়ে ধুনীয়াকৈ মানিমুনি বুটলি থৈছিলে, মই অলপ কাটি মেলি দিবলৈ আহিলোঁ। মানে মানিমুনিটো এনেও আমাৰ পেটৰ কাৰণে ভাল নহয়নে বাৰু। তাৰপিছত এইফালে হ'ল কি, মূলাটো মোৰ বহুত বেছি বেয়া লাগে। মানে মোৰ দেখিলে মানে আৰু হৈ গ'ল আৰু পেট আঁতৰতে ভৰি যায়। আপোনালোকে বাৰু মূলা খাই ভাল পায়নে? মই হ'লে বহুত বেছি বেয়া পাওঁ। তাৰপাছত এয়া দুপৰীয়া আহাৰটি গ্ৰহণ কৰিলোঁ। ভাইটিও এয়া দেখিছেনে, একদম পূৰা কেমেৰা লৈ পূৰা চোবাই আছে আৰু। তাৰপিছত এয়া সন্ধিয়া সময়ত অকণমান মেগী বনাই আনি দিলে। মানে মই এইকেইদিন আৰাম কৰিছোঁ আৰু বুজিছে, একদম পূৰা মুখৰ সন্মুখতে চব পাইছোঁ আৰু মেগী, ভাত আৰু চব জুতি খাবহে লাগে আৰু। তাৰপিছত এয়া সন্ধিয়া ভাইটিয়ে দেখিছে বাল্ব এটা আছিলে বেয়া হ'ল, মানে সেয়া কিনো বনাই আছে সেইটো আপোনালোকক কাইলৈ দেখাম। আৰু আজি আপোনালোকৰ ভিডিঅ'টো মই ইয়াতে সামৰিম আৰু। ভাবিছিলোঁ ভিডিঅ'টো ইয়াতে সামৰিম, কিন্তু এইফালে আকৌ চাব, আমাৰ এইফালে কেমেৰামেনে একেবাৰে লৈ কি পজ তাৰ, একেবাৰে দুঘোচামান দিবলৈ মন যায়। বাকী আজিলৈ